ভবাই নাছিলো ইমান কষ্ট হ'ব বুলি ফাইনালি গাইস আহি পালো একদম ওপৰত চাওক এতিয়া কেনেকুৱা চেছ Oh my god, क्या नजारा है यार। So hey guys, welcome to my YouTube channel. Aku eta notun blog le আপোনালোকক স্বাগতম জনাইছো। তো বৰ্তমান আমি এতিয়া আছো নৰনাৰায়ণ খিটু আৰু আমি এতিয়া গৈ আছো বঙাইগাঁৱৰ পিনে। বঙাইগাঁৱৰ দুটা ঠাই আজি এক্সপ্লোৰ কৰিম বুলি ভাবিছো। তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তো সকলোখিনি জানিব। মানে বঙাইগাঁৱৰ দুটা ঠাই এক্সপ্লোৰ কৰিম আজি আমি নাককাটি পাহাৰ আৰু ভাগেশ্বৰী হিলছ। তো এই দুটা ঠাইখিনি আপোনালোকক ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। নাককাটি পাহাৰৰ পৰা ভিউ পইণ্ট নেচাৰেল ভিউ পইণ্ট দেখাব চেষ্টা কৰিম আৰু ভাগেশ্বৰী মন্দিৰৰ পাহাৰৰ ওপৰৰ পৰা আপোনালোকক বঙাইগাঁৱৰ টাউনখিনি সুন্দৰভাৱে দেখাব চেষ্টা কৰিম। তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু ইফালে মোৰ লগত আছে জুবিন। তো আমি দুইজনে যাম বাইকত। এতিয়া ইয়াৰ পৰা 40 কিলোমিটাৰ মান হ'ব। তো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। Guys, finally ahi palu ami Nakati pahar osorate prai itu hol field to Nakati pahar field to aru ifale manugita sobe bike parking korise aru ifale kejon man ahi kine pura party khai ase etia ami jabo lage ifale di jabo lage niki rasta to bhalke gom napa baro pahar gita sak na ki dhuniya lagse kintu bhalke sina na jai jihe nior porse etia ami jabo lage ifale di bolok আৰু আপোনালোকে যদি পাহাৰত উঠিব খোজে তাৰ পৰা এনেকা কই বাহৰ দলঙত যাব লাগিব তাৰ পিছত বাহৰ দি যাই কিনে ইফালে গাছৰ দলং তাৰ পিছত ইটো হল খুৰকে একটা ঝৰ্ণা আৰু তো এতিয়া গৈ আছো আমি পাহাৰত বগাবলে বহুত ডেঞ্জাৰ ৰাস্তা আছে দে ইফালে চাওক না মানে ভাঙি গিছে নেকি ইটো আতৰা হৈছে আৰু ইপিনেও এনেকৈ তো আজিৰ ব্লগটো একদম পুৰা এডভেঞ্চাৰ সিস্টেমত হ'ব মানে প্ৰায় আমি পাহাৰৰ ওচৰত আহি পালোৱে ইয়াৰ পুৰা বগাব লাগিব আৰু ওপৰত কষ্টকে আৰু ইয়াত পাহাৰ উঠাৰ আগতে ইয়াত একটা সেলফি পইণ্ট বনাইছে ই ধুনীয়াকে আপোনালোকে আহি কিনে ইয়াতে সেলফি উঠিব পাৰিব আৰু এইফালে দুৰি মনৰ এটা সেলফি পইণ্ট না কি বনাইছে আৰু আপোনালোকে আহি কিনে ইয়াত এনেকুৱা ধৰণৰ ৰাস্তা পাব মানে ইমান ৰাস্তাটো এনেকৈ হ'ব আৰু যেহেতু পাহাৰ তো ইদি বগাব লাগিব আৰু আমি মানে বহুত ডেঞ্জাৰাস ৰাস্তা কিন্তু ইয়াৰ মছলাটো কালিহে পাম আৰু ৰাতিপুৱা অলপমান ভৰি বিখাব কি বিখাব গাইস অৱস্থা খারাপ हो गया यार आज है ना जाता रे आधा रास्ता हि पालो गाइस আৰু বহুত যাব লাগে এইটো টপটো ইতালৈকে যাম তো ইয়াতে অলপ ৰেস হাউস নিচিনা এনেকা কৰি আছে তো দোকান সকান আছে আপোনালোকে আহি কিনে ইয়াতে কিবা কিনি খাব পাৰিব আৰু বহুত মানুহ আছে ইয়াতে ওইটো ছাগল হলো দেখা পাইছে নামটো এতিয়া সৰু আমাৰ আৰু আধা ৰাস্তা আহি কিনে আপোনালোকে এনেকৈ ধৰণৰ ঝৰ্ণা পাব তো এই ঝৰ্ণাটো পাৰ কৰি যাব লাগিব আৰু এটো খাৰা ৰাস্তা বেদত নেপাও আৰু গাইস যিমান জছৰ আহিছিল নহয় ইমান জছটো একেবাৰে নাই আৰু জিৰো ভবাই নাছিলো ইমান কষ্ট হ'ব বুলি মুখৰ ঘাম মুছি আগাৰ নাপাওঁ আৰু এইফালে আছে জুবিনৰ অৱস্থা আহি পালো গাইছ বেছি দূৰ নাই আৰু এই পাহাৰটো উঠিলে হৈ যাব এইফালে জুবিন বেছি নাপায় আৰু পাহাৰত এইটো উঠিলে হৈ গ'ল আৰু এইফালে চাওঁ না ফাইনালি গাইছ আহি পালো একদম ওপৰত চাওক এতিয়া কেনেকুৱা বহুত মানুহ আহিছে এইফালে অৱস্থা শেষ Oh my god, क्या नजारा है यार তো
গাইছ আমি অলপ সাইডত আহিলো তাতে বহুত মানুহ আছে এতিয়া আমি কিবা এটা লৈ আনছো খাও তাৰ পিছত আকৌ ভিডিও শুরু কৰি আছে নেকি তো গাইছ এটা আমাৰ খানা পিনা হৈ গল চাওক না ইয়াৰ পৰা ভিউ পইণ্ট কেনেকুৱা কি ধুনিয়া লাগে বে আৰু ইপিনে অলপ মান আছে তো হিফালে গৈ আছো আৰু ইফালে হৈছে টপত মানুহগিলা উঠি আছে অলপ পিছত যাই আছো আৰু তাতে এতিয়া আমি অলপ ইফালে যাই আজি একদম ফুল এডভেঞ্চাৰ হৈ গৈছে আমাৰ আহোঁতে যিমান কষ্ট লাগিছে না ইয়াত উঠি কিনে ভালে লাগিছে হয় না আপোনালোকেও আহিব পাৰে আপোনালোকে যদি কষ্ট কৰি মন লাগিছে আহিব পাৰে ইয়াতে Space, explore the world and find my place. You'll find some. কি বঢ়িয়া লাগে গাইছ ইয়াতে চাওক না একে এডভেঞ্চাৰ বহুত ডেঞ্জাৰাছ ইয়াতে মানুহ বেছি নাহে কিন্তু ইয়াতে উঠিবা অলপ কষ্ট হয়তো ইয়াৰ কাৰণে নাহে আমি আহিলো এই পিনে চাওক মানুহকেইটা বঢ়িয়া লাগে কি হ'ল আই ৰমাই যাই চাওঁ ৰ বেচাৰা ই নাপাই আছে মই অলপ হেল্প কৰিব লাগিব আৰু ইয়াক একদম দিল খুশ লাগি যায় না এইফালে মজা অলপ মানে চাইডৰ পিনে গৈ আছো ইফালে চাওক না ইয়াৰ পৰা পুৰিলে হাৰাকত বিচাৰি মানুহ আধামৰ হৈ যাব তো গাইছ হৈ গল ইয়াতে এনজয় এতিয়া আমি গৈ আছো মেইন টপলৈ তাৰ পৰা টাক পাৰ কৰি আহিছিলো কিন্তু আৰু এতিয়া তাতে গৈ আছো তো আপোনালোকে চাই থাকিব আৰু আমি আহি পালো এই ঠাইখনৰ সকলোতকৈ ওখ শিলৰ ওপৰত আৰু আপোনালোকে এই শিলখন ভালদৰে লক্ষ্য কৰক এইখন এটা টুকুৰা শিল হয় মানে শিলৰ ওপৰত শিল কিবাকে আটকি আছে আৰু যদি কিবা কাৰণ এই শিলখন পৰি যাব লগা হয় নহয় তেনেহলে ওপৰত থকা সকলোবিলাক মানুহ একদম তলত পৰি যাব আৰু স্থানীয় লোকে বিশ্বাস কৰে যে এই পাহাৰখন পৌৰাণিকভাৱে মা পাৰ্বতীৰ লগত কিবা এটা সম্পৰ্ক আছে ইয়াৰ কাৰণে এই পাহাৰৰ কাষত এটা সৰুকে মন্দিৰো বনাইছে আপোনালোকে আহিলে নিশ্চয় দেখা পাব কুটো তুই আইছে বেচারা কুটাও আইছে উঠিয়ে ওই কুটা ভোক লাগ নাই টপ হ্যাঁ ঘর যা চালা তো গাইছ আপোনালোকে আমাক ক্ষমা কৰি দিব আমি ভাবিছিলো আজি বঙাইগাঁৱৰ দুটা ঠাই এক্সপ্লোৰ কৰিম কিন্তু আমাৰ লগত সময় বহুত বেছি কম হোৱাৰ বাবে নহল আৰু এতিয়া আমি ঘৰতে গৈ আছো তো গাইছ ভিডিওটো কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাব আপোনালোকে কিয় কমেন্ট নকৰে কমেন্ট কৰক না তেতিয়াহে মই উৎসাহ পাম আৰু ভিডিও বনাবলৈ তো প্লিজ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি মোৰ ফেসবুক পেজটো এতিয়াও ফলো কৰা নাই ফলো কৰি ৰাখক এতিয়া তাৰ পৰা নামি আহিলো ঘৰত গৈ আছো এতিয়া আৰু বহুত দূৰ যাব লাগিব ন এখানে আছিল আজিলে ভিডিওটো বাই বাই